1 মাৰ্চ 2025 তাৰিখ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশক্ৰমে আৰু বিলেচিপাৰা সম জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত বিলেচিপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 1892 নং সূৰ্যহতা পাব্লিক এল পি স্কুলত আজি দুপৰীয়া 1 বজাৰ পৰা এখন বিশেষ আলোচনা চক্ৰ তথা অভিৱৰ্তন অনুষ্ঠিত হয়। এইখন সভাত সভাপতিত্ব কৰে বিলেচিপাৰা সম জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জনাব মুজিবুৰ ৰহমান সাহেবে। সভাত উপস্থিত থাকে বিলেচিপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা আবুল হুছেইন আহমেদ সাহেব, গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ যুগ্ম সম্পাদক আৰু উকিল সন্থাৰ এজন স্বনামধন্য আইনজ্ঞ মহোদয় আৰু বিলেচিপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিলেচিপাৰা মহকুমাৰ অন্তৰ্গত বিলেচিপাৰা চাপৰ আৰু বগৰীবাৰী চাৰ্কেলৰ সভাপতি সম্পাদক প্ৰমুখে আজিৰ সভাখন অনুষ্ঠিত হয়। এইখন সভাত আমাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক, শিক্ষানুষ্ঠানৰ যিবিলাক অসুবিধা আমি অনুভৱ কৰি আছোঁ সেইখিনিৰ ওপৰত বিভিন্নভাৱে পৰ্যালোচনা কৰা হয়। আমাৰ চৰকাৰী বিদ্যালয়সমূহত দেখা যায় যিখিনি ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰে সেইখিনি নিতান্তই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। এইখিনি ল'ৰা ছোৱালীক পাঠদান লওঁতে যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা সময়মতে নাপায়। কিতাপ যদি আহে মূল্যায়ন বহি নাহে, শৈক্ষিক দিনপঞ্জী ঠিকমতে নাহে আৰু সময়মতে নাপায়। মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো সুবিধাজনক স্থিতি নাই। এনেকুৱা বিভিন্ন অসুবিধাত পাঠদান লৈ আছে। আমি ভাবোঁ এই দুখীয়া ল'ৰা ছোৱালীখিনিক মধ্যাহ্ন ভোজনৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগত সুবিধাৰ্থে সিহঁতৰ মনৰ এনকাৰেজমেণ্টৰ কাৰণে এটাকৈ ছাতি, এযোৰ জোতা বা গৰম কাপোৰ, স্কুল বেগ এইবিলাক যোগান ধৰিব লাগে। আৰু যিখিনি আমাৰ ল'ৰা ছোৱালী বিদ্যালয়ত পঢ়িছিলে, ইয়াৰ আগতে আমাৰ 5ম শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি বৃত্তি পৰীক্ষাত উপস্থিত হৈছিলে, বৃত্তি পৰীক্ষাত বহিছিলে, কিন্তু আজি চৰকাৰে এইটো বন্ধ কৰি ৰাখিছে। আমি দাবী জনাম এইটো অনতিপলমে উলিয়াই দিব লাগে আৰু 5ম শ্ৰেণীৰ বৃত্তি পৰীক্ষাটো আৰম্ভ হ'ব লাগে। আৰু সমস্যা আছে নেকি বিদ্যালয়সমূহ, চৰকাৰী বিদ্যালয় আছে? এইখিনি আমাৰ ছাত্ৰৰ সমস্যা আৰু শিক্ষকৰো বহু সমস্যা আছে। শিক্ষকসকলক বিভিন্ন পৰ্যায়ত ভাগ কৰি আমাৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিছে। আমি দাবী জনাম আমাৰ শিক্ষকৰ মাজত টিউটৰ, কণ্টেকচুৱেল, ৰেগুলাৰ এনেকুৱা থাকিব নালাগে। সকলো শিক্ষক ৰেগুলাৰ হ'ব লাগে। যিখিনি ইমান দিনে কণ্টেকচুৱেল এপইণ্টমেণ্ট দিছে বা টিউটৰ হিচাপে নিয়োগ কৰিছে, আমি সকলোকে দাবী জনাম সকলোকে শিক্ষক হিচাপে মৰ্যাদা দিব লাগে। আৰু আমাৰ শিক্ষকৰ যিখিনি নৈতিক দায়িত্ব সেইখিনিৰ বাহিৰত যাতে চৰকাৰে আমাৰ বিভিন্ন অনাশৈক্ষিক কামত যাতে জড়িত নকৰে আমি দাবী জনাওঁ। ইয়াৰ জৰিয়তে এইখিনি কাম কৰিবলৈ গৈ আমাৰ ল'ৰা ছোৱালীৰ পাঠদানত ব্যাহত হৈছে। সেইকাৰণে আমি ভাবিম যে আমাৰ শিক্ষকক শৈক্ষিক দিশৰ বাহিৰে যাতে বেলেগ কামত নিয়োগ কৰা নহয়। আৰু আমাৰ শিক্ষকৰ যিখিনি প্ৰাপ্য সেইখিনি সময়মতে আদায় দিব লাগে। আজি প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ দাবী জনাইছোঁ, যিহেতু এখন প্ৰতিষ্ঠানত এজন মুৰব্বী থকাটো নিতান্তই প্ৰয়োজনীয় কথা। ইয়াত কোনোবা স্কুলত প্ৰধান শিক্ষক আছে বা নাই আজিলৈকে চৰকাৰী কোনো দিয়া বুলি প্ৰতিশ্ৰুতি দিয়ে মাইনাছ হয়। আজি 1 বছৰৰ বেছি হৈ গ'ল, কিন্তু আজিলৈকে মাইনাছ বা ক্ৰাইটেৰিয়া নলাল। আমি দাবী জনাম এইটো শৈক্ষিক বছৰৰ পৰা যাতে প্ৰতিখন বিদ্যালয়ত যাতে প্ৰধান শিক্ষক নিয়োগ কৰা হয় আৰু প্ৰতিখন বিদ্যালয়ত যাতে শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়া হয়। এনে কিছুমান শিক্ষক আছে, বিদ্যালয় আছে, আমি চাইছোঁ 6টাকৈ ক্লাছ আছে, শিক্ষক 1জন বা 2জন। সেইখন বিদ্যালয় কেনেকৈ চলিব? সেইখন শিক্ষকৰ আওতাত যিখিনি ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে সেইখিনি পঢ়া শুনা কেনেকৈ মানদণ্ড উন্নত হ'ব বুলি আমি দাবী জনাওঁ যে মানদণ্ড উন্নতি হ'ব নোৱাৰে। আৰু আমি দাবী জনাম যিহেতু আজিকালি প্ৰাথমিক বিদ্যালয়ত ইংৰাজী, বিজ্ঞান, গণিত সকলো বিষয় সামৰি লোৱা হৈছে, শিক্ষকক নিযুক্তি তেনেকুৱা পৰ্যায়ত দিব লাগে। বিজ্ঞানৰ কাৰণে বিজ্ঞান শিক্ষক নিযুক্তি দিব লাগে, ইংৰাজীৰ কাৰণে ইংৰাজী শিক্ষক নিযুক্তি দিব লাগে। তেতিয়াহে আমি প্ৰাইভেট স্কুলত বা বেচৰকাৰী স্কুলত ফেৰ মাৰিব পাৰিম। সেইখিনি আমি বিলেচিপাৰা মহকুমাৰ জৰিয়তে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষকলৈ আমি আমাৰ দাবীখিনি প্ৰেৰণ কৰিম আৰু ৰাইজে যিখিনি আমাক সহায় সহযোগিতা পৰামৰ্শ আগবঢ়াইছে সেইখিনি বিলেচিপাৰা সম জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ জৰিয়তে আমি
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষালয় প্ৰেৰণ কৰি আমি দাবীখিনি আদায় কৰাৰ কাৰণে দাবী উত্থাপন কৰিম। আজি এই আপোনালোকৰ মিডিয়াৰ তৰফৰ পৰা যিখিনি আমাক সহায় সহযোগিতা কৰিছে, আপোনাৰ মিডিয়াৰ জৰিয়তে আমি অসম চৰকাৰে দাবী জনাম আমাৰ শিক্ষক ছাত্ৰ আৰু বিদ্যালয়ৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব বুলি আমি আহ্বান ৰাখি সকলোৱে ধন্যবাদ জ্ঞাপন কৰি আমি বক্তব্য ইয়াতে সামৰিছোঁ। আজিৰ তাৰিখত এই প্ৰতিখন মহকুমাত আজি এখনকৈ অভিৱৰ্তন পাতিবলৈ ওলাইছে। এইটো এটা আন্দোলনৰ কাৰ্যসূচী। আপোনালোকে নাভাবিব যে এইটো এটা মহকুমাৰ এটা মিটিং, সাধাৰণ মিটিং নহয়। এইটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কৰ্ণধাৰ সমিতিত সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিখন মহকুমাতে আজিৰ দিনটোত এখনকৈ অভিৱৰ্তন পাতি আমাৰ যিমানবোৰ সমস্যা আছে সেই সমস্যাখিনি লিপিবদ্ধ কৰি তেওঁলোকক পঠাবলৈ দিছে আৰু তেওঁলোকে সেইখিনি চৰকাৰলৈ প্ৰেৰণ কৰিব। তেওঁলোকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আপোনালোকে নাভাবিব এনেকুৱা এটা সংগঠন, অসমত এনেকুৱা সংগঠন নাই যি সংগঠনে নিজৰ বাহিৰে বেলেগৰ কাম কৰে। কিন্তু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অকল নিজৰ কাম শিক্ষকৰ কাম নকৰে, তেওঁলোকে শিক্ষা অনুষ্ঠান আৰু শিক্ষাৰ্থী সকলো দিশতে এই তিনিটা পৰ্যায়ত তেওঁলোকে কাম কৰি আহিছে। আজি আমি শিক্ষাৰ্থীৰ সমস্যা লৈ, শিক্ষা অনুষ্ঠানৰ সমস্যা লৈ, শিক্ষকৰ সমস্যা লৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সদায় মাত মাতি আহিছে। আজি আমাৰ মূলতে শিক্ষা অনুষ্ঠানৰ প্ৰধান এটা সমস্যা হৈছে যে আমাৰ বিদ্যালয়বিলাকত প্ৰধান শিক্ষক নাই। প্ৰধান শিক্ষকৰ পদটোক লৈ আমি আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বহুবাৰ চৰকাৰক আবেদন নিবেদন কৰাত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। যোৱা 23 চনৰ আগষ্ট মাহত এটা স্বীকৃতি প্ৰদান কৰিছে, কিন্তু সেই কথাও আজি তেওঁলোকে পাহৰি গৈ আমাক আজিলৈকে এই প্ৰধান শিক্ষকৰ পদটো সৃষ্টি নকৰিলে। এই ইমানবোৰ আলোচনা বিলোচনাৰ মাজত কৰ্ণধাৰ সমিতিয়ে এটা সিদ্ধান্ত লৈছে যে এই অভিৱৰ্তনৰ পিছত যিখিনি মহকুমাৰ পৰা যিখিনি দাবী আহিব সেইখিনি দাবী লৈ তেওঁলোকে চৰকাৰক নতুনকৈ মেমৰেণ্ডম পত্ৰ দিয়াৰ পিছত সময়সীমা নিৰ্ধাৰণ কৰি দিব। সেই সময়সীমাৰ ভিতৰত যদি অসম চৰকাৰে যদি আমাৰ শিক্ষাৰ্থী আৰু শিক্ষা অনুষ্ঠানৰ সমস্যাৰ সমাধান নকৰে, তেনেহ'লে আমাৰ বিগত দিনত অহা দিনত আমি ইয়াতকৈ বেছি জোৰদাৰ এটা আন্দোলন ৰাজপথত, ইভেনকি আমি প্ৰয়োজন হ'লে ৰাজপথত ওলাবলৈ গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। যোগাযোগ ভিডিঅ' কৰিছিলোঁ। আজি আমাৰ 2টা টিচাৰ, তাৰ মাজত 100জন টিচাৰে নাই। বৰ দুখ লগা কথা। কাৰণ এনেকৈ যদি হয় আমি কেনেকৈ চৰকাৰৰ লগত যুদ্ধ কৰিম? কাৰণ যুদ্ধ কৰিবলৈ হ'লে আমাৰ হাতিয়াৰ তৰল চব লাগিব। খালি মই স্কুলত যাম, আহিম, ক্লাছ কৰিম, ভাল কৰিছোঁ সেইটো নহয়। কিছুমান ক্ষেত্ৰত যুদ্ধ কৰিব লাগিব। ইমান আজি যিবিলাক প্ৰস্তাৱ আজি আপোনালোকে দাঙি ধৰিছে, সম্পূৰ্ণ প্ৰস্তাৱ মই আগতে লিখি সম্পূৰ্ণ সম্পাদকে আলোচনা মৰ্মত লিখি আমি এইবিলাক ৰাজ্যত পঠাই দিম। এইটো ঠিকে আছে, কিন্তু আমি পঠাই দিলোঁ, আমাৰ পাছত মানুহ নাই, আমাৰ পাছত শিক্ষকৰ সাহাৰা নাই, ইমান অভিৱৰ্তনত টিচাৰ নাই। আজি যদি মিড ডে মিলত টকা পইচা কম ঢুকাইছে, বিভিন্ন ফোন কৰে, ছাৰ আমাৰ লগত 2000 টকা ঢুকাই সোমাইছে আৰু টকা সোমাই আনি ব্যক্তিগত কাৰ্য অসুবিধা হৈছে, তাত মতে ফোন নাহে। আজি যে অভিৱৰ্তনত কোনোবাই আলোচনা কৰিছে, নিশ্চয় মেছেজ কৰিছে। গতিকে যি হওক হ'লে গতিকে এতিয়াও সময় আছে। আমাৰ আগে কথা কৈছে, বিভিন্নভাৱে সুন্দৰভাৱে বুজাই দিছে যে এতিয়াও সময় আছে, আমি একগোট হ'ব লাগিব। 3খন চাৰ্কেল যদি আমি একগোট হৈ কাম কৰোঁ, বিভিন্ন সমস্যা আমাৰ আছে। আজি বোলে টাইম স্কেলের সমস্যা হোক, গ্রেডের সমস্যা হোক, বিভিন্ন সমস্যা আছে। গতিকে এতিয়া সময় আছে আমি একগোট হম। আৰু এটা কথা কৈছো যে এইখন আমি এতিয়া এইখন মানে মিটিং শেষ কৰিম, তাৰপাছত আপোনালোকে নাযাব। আমি যিমান আমাৰ টিচাৰ ইয়াত আছে, আমি 5 মিনিটের কাৰণে হলো আমাৰ বাকি কিছু সমস্যা আছে আমি আলোচনা কৰিম। এই কথাখিনি